প্ৰথমে এই কেইটামান পূৰণ অংক সোনকালে কেনেকৈ কৰিব পাৰি সেই এটা পদ্ধতি তোমালোকক শিকাই দি আছোঁ। ধৰা ইয়াত আছে 125 পূৰণ কৰিব লাগে। এই বস্তুটো কেনেকৈ পূৰণ কৰিম, ইয়াত এটা সংখ্যা আছে, ইয়াত দুটা সংখ্যা আছে, 0 বাদ দি 25ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 25 আৰু শূন্য দুটা বহুৱাই দিলে হ'ব। এইটো এটা হৈ গ'ল। নেক্সট হ'ল 70 বা 770। আমি এই হৰণটো দীঘলীয়া নকৰি চুটি কৰি কৰিম। 7 মাল্টিপ্লাই কৰিলে কিমান হয়, 49 পূৰণ কৰিলে। আৰু যিকেইটা শূন্য আছে সেইকেইটা শূন্য দি দিলে এক লাইনতে অংক হৈ যাব, 2 লাইন কৰিব নালাগে। বা 25 10 মাল্টিপ্লাই হৈ আছে। আমি 25ৰ লগত 1 পূৰণ কৰিলে 25 হ'ব, আৰু এটা শূন্য আছে ইয়াত, এটা শূন্য বহুৱাই দিম। এনেকৈ আমি সহজ পদ্ধতিত পূৰণ কৰিব পাৰোঁ। তোমালোকে এই টিপছটো শিকি ল'বা।